SP 160 এখন গাড়ীৰ ভয়ংকৰ এক্সিডেণ্ট হৈছে। চিন্তা কৰিব লগা নাই, মানুহ বাচিছে, কিন্তু এখনৰ গিয়াৰ পেডেলডাল পূৰা একদম বেয়া হৈ গৈছে। সেইকাৰণে চবকে কওঁ ইমান জোৰত চলাব নালাগে। মানুহটোৱে এখন গাড়ী ড্ৰিংক কৰি চলাইছিল, সেইকাৰণে এই অৱস্থা হৈছে আজি। এনলা ৰেক্সিনা পূৰা বেয়া হৈ গৈছে। এনলা চিধা কৰিব পৰা একো ব্যৱস্থা নাই, ডাইৰেক্ট চেঞ্চে হ'ব দিয়কচোন। এনলা চিধা নহয়, এনলা গোটাই বেয়া হৈ গৈছে পূৰা। দেখছেনে কেনেকুৱা অৱস্থা হৈ গৈছে, ফাজ হৈ গৈছে এটা ওপৰৰ ফালে। ধৰিব পাৰছি না ভিডিঅ'ত, গম নাপাওঁ আৰু আপোনালোকে। পূৰা এটা ফাজ হৈ গৈছে, কিন্তু ভয়ংকৰ বেয়া হৈ গৈছে। এনলা কোবে উলিয়াব লগা হৈছে। এনেই যেনেকৈ হাতেৰে টান মাৰি দিলে ওলাই যায়। এতিয়া কেচিঙৰ আপোনাৰ অলপ ঠেটটোও অলপ বেয়া হৈছে, সেইটো আমি চাই আছোঁ। এইটো এনলা নতুনডাল সোমে বেয়া হৈ গৈছে অলপ কেচিঙৰো। এতিয়া গিয়াৰ জাম হ'ব আৰু বেলেগ নাই। এতিয়া গিয়াৰটো লওঁতে কষ্ট পাব কাষ্টমাৰে। এনলা দেখছি না এটা ফুটা এটাত এই চাইডৰ দিকে অলপ ফাঁক হৈ আছে। এইখিনি তাৰমানে হৈ গৈছে, আপোনাৰ ফাঁকটো ৰৈ গৈছে। এলা গোটেই এক্সিডেণ্ট হৈ গৈছে। এলা হুইল চুইল চব চেঞ্জ কৰিব লাগিব এতিয়া গাড়ীখনৰ। এইখিনি দেখছি না কেনেকুৱা হৈ গৈছে, আগটো গোটা খহি গৈছে। হেণ্ডেল টি চব চেঞ্জ হ'ব, চকত যাব চেঞ্জ হ'ব।